ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 17 নৱেম্বৰ 2025 12টা ৰাশিৰ দৈনিক ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজী 17 নৱেম্বৰ 2025 মাহ হয় আজি কাতি মাহৰ 30 তাৰিখ আৰু আজি বাৰ হৈছে মহাদেৱৰ বাৰ সোমবাৰ কৃষ্ণপক্ষ তিথি ত্ৰয়োদশী তিথি নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ সূৰ্য উদয় হ'ব পুৱা 5:54 আজি সুফল লাভ কৰিবলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি মিথুন ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে মেঘ ৰাশি সিংহ ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি এতিয়া মেঘ ৰাশিৰ আজিৰ সামগ্ৰিক প্ৰভাৱ দিনটোৰ আৰম্ভণিতে অন্ধভাৱে আপুনি এটা আগবাঢ়ি নাযাব তাৰ পৰিৱৰ্তে গভীৰতাৰ প্ৰয়োজনীয়তা আছে আজি স্কৰ্পিঅ'ৰ মনে অৱহেলিত ক্ষেত্ৰত ক্ষমতা পুনৰ লাভৰ প্ৰেৰণা দিব যদিহে সূৰ্য জুপিটাৰৰ ত্ৰিকোণে অপ্ৰত্যাশিত আৰ্থিক আৰু আৱেগিক সুযোগ আনিব কিন্তু ভুল সিদ্ধান্তৰ ফান্দৰ পৰা এৰাই চলিব আৰু গভীৰ সত্যৰ দিশে আগবাঢ়ি যাব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত গভীৰ কথা-বাৰ্তাৰ সংযোগ আজি মজবুত হ'ব কিন্তু অতি আকৰ্ষণে বিভ্ৰান্তি আনিব পাৰে চিংগুলসকলে নতুন আকৰ্ষণৰ যুগ আছে যদি ধৈৰ্য ধৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পুৰণি অভ্যাস পুনৰ বিচাৰৰ সময় আছে আজি যিয়ে শান্তি আনিব কিন্তু অতি চিন্তাই অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত নতুন ধাৰণাৰ গভীৰ অধ্যয়নৰ সফলতা আনিব বিশেষকৈ বিজ্ঞানত আপুনি নিয়মীয়াকৈ পঢ়া শুনা বজাই ৰাখিব আৰু বিভ্ৰম আপুনি ইয়াৰ পৰা বিভ্ৰান্তি নহ'ব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত সামান্য চাপৰ যোগ আছে কিন্তু বিশ্ৰাম আৰু জলপানে উন্নতি কৰিব যোগাসন কৰিব আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক সুযোগ অপ্ৰত্যাশিতভাৱে আহিব কিন্তু সতৰ্কৰ সৈতে বিনিয়োগ কৰক যাতে লোকচান নহয় আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত গভীৰ পদক্ষেপে সহকৰ্মীৰ সমৰ্থন লাভ কৰিব পাৰিব পুৰণি প্ৰকল্প পুনৰুজ্জীৱিত হ'ব আজি শুভসংখ্যা আছে শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি ৰং আছে ৰঙা ৰং ইয়াৰ পিছতে বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সম্পৰ্কৰ কেন্দ্ৰস্থলে স্থান লওক আজি স্কৰ্পিঅ'ৰ মনে বৃশ্চিকৰ মনে আপোনাৰ অসমতুল্যতাৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি কৰিব যদিহে সূৰ্য শনিৰ ত্ৰিকোণে আৱেগীয় সহনশীলতা দি অৱহেলিত বিষয় সমাধান কৰিব পাৰিব কিন্তু মাৰ্কাৰী আৰু প্লুটোৰ যোগে পৰিৱৰ্তনশীল কথা-বাৰ্তাই সামঞ্জস্য পুনৰ লাভ সুযোগ আনিব যি সীমা পুনৰ নিৰ্ধাৰণ কৰিব প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত সীমা পুনৰ নিৰ্ধাৰণে সামঞ্জস্য আনিব কিন্তু অতি সংবেদনশীলতাই বিবাদ জন্ম দিব পাৰে খোলা মেলা কথা-বাৰ্তাৰে আপোনাক গভীৰতা বঢ়াব পাৰিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত পৰিৱৰ্তনৰ আকাংক্ষা জাগিব যিয়ে নতুন পথ দেখুৱাব কিন্তু পুৰণি অভ্যাস এৰাই চলিবলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ব্যৱহাৰিক পদ্ধতিয়ে সফলতা আনিব বিশেষকৈ বাণিজ্যত আপোনাৰ গ্ৰুপ ষ্টাডিত আজি লাভ আছে স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত স্থিৰতা কিন্তু মানসিক চাপৰ বাবে ধ্যান কৰক আৰু শান্তি লাভ হয় আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতিত সামান্য উন্নতি কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিবলৈ চেষ্টা কৰিব আৰু সঞ্চয় বৃদ্ধি কৰক আজি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত সহযোগিতাই নতুন সুযোগ আনিব ধৈৰ্যৰ সৈতে আগবাঢ়ি যাওক আজি শুভসংখ্যা আছে 2 শুভ সময় হৈছে দুপৰীয়া 11 পৰা 1 বজাৰ মাজৰ সময়খিনি ৰং আছে সেউজীয়া ৰং ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ নিয়মাৱলী পুনৰ সংগঠন মনোনিৱেশ কৰক আজি স্কৰ্পিঅ'ৰ মনে অসমৰ্থিত অভ্যাসৰ গভীৰ দৃষ্টি দিব যদিহে মাৰ্কাৰী আৰু প্লুটোৰ যোগে যোগ্য ধাৰণা আৰু পৰিকল্পনাৰ পৰিশোধন কৰি উৎপাদনশীলতা বৃদ্ধি কৰিব কিন্তু শক্তি ৰূপান্তৰ কৰি আপোনাৰ এটা বিষয়ত নিমগ্ন হোৱাৰ দ্বাৰা সফলতা লাভ কৰাৰ যাতে বিভ্ৰান্তি নহয় প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সহানুভূতি বৃদ্ধি হ'ব কিন্তু অতি কথা-বাৰ্তাই বিৰক্তি আনিব পাৰে নতুন সংযোগ আজি গঢ়ি তুলিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত দুৰ্গত জীৱনত স্থিৰতাৰ অনুভূতি কিন্তু অতি বিভ্ৰান্তি এৰাই চলিব চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত সৃজনশীলতাৰ প্ৰৱাহ বিশেষকৈ সাহিত্যত নতুন গ্ৰন্থ অধ্যয়ন কৰিব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত সামান্য অস্থিৰতা কিন্তু ব্যায়ামে উন্নতি আনিব আৰ্থিক ক্ষেত্ৰত স্থিৰতা কিন্তু অপ্ৰত্যাশিত খৰচৰ বাবে সতৰ্ক থাকক আজি
কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত সৃজনশীল পদক্ষেপে সফলতা আনিব। সহকৰ্মীসকলৰ প্ৰতিক্ৰিয়াই উৎসাহিত কৰিব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে ৰাতিপুৱা বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। ইয়াৰ পিছত কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আনন্দ আৰু সৃজনশীলতা আৰু আৱেগীয় প্ৰকাশ বৃদ্ধি পাব। সূৰ্য জুপিটাৰ ত্ৰিকোণে আত্মবিশ্বাস আৰু আকৰ্ষণ বৃদ্ধি কৰি সুযোগ আকৰ্ষণ কৰিব। যদিহে স্কৰ্পিঅ'ৰ মনে আৱেগীয় উপস্থিতিত নিমগ্ন হোৱাৰ প্ৰেৰণা দিব, যাতে ৰাশি ৰখা সৃজনশীল ধাৰণা পুনৰুজ্জীৱিত হয়। কিন্তু দ্বিতীয় চেষ্টাত পৰিপক্কতা বজাই ৰাখক। প্ৰেমৰ সম্পৰ্ক ক্ষেত্ৰত প্ৰেমত পূৰ্ণ উপস্থিতি নিমগ্ন হ'ব, কিন্তু অতি আৱেগে হতাশা আনিব পাৰে আপোনাৰ জীৱনলৈ। ব্যক্তি জীৱনৰ ক্ষেত্ৰত ব্যক্তি জীৱনত সুখৰ মিশ্ৰণ হ'ব, কিন্তু পৰিৱৰ্তনৰ ঢৌ এৰাই চলিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টিৰ সহায়ত সফলতা, বিশেষকৈ শিল্পত নতুন ধাৰণাৰ অন্বেষণ কৰক আজি। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত চাপৰ যুগ, কিন্তু বিনোদীয় কাৰ্যত আপুনি অলপ আঁতৰি থাকিব লাগিব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা, কিন্তু অতি ব্যয় এৰাই চলিব চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত সৃজনশীলতাৰ প্ৰবাহ, পুৰণি প্ৰকল্পই আপোনাক লাভ দিব পাৰে আজি। শুভ সংখ্যা হৈছে 4। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰূপালী ৰং। ইয়াৰ পিছত সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ ঘৰ আৰু ব্যক্তিত্ব ভিত্তিত দিশৰ পৰা মনোনিৱেশ কৰক আজি। ঘৰ আৰু ব্যক্তিত্বৰ ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰিব লাগিব আজি। স্কৰ্পিঅ'ৰ মনে অস্থিৰ উপাদান স্থিৰ কৰাত প্ৰেৰণা দিব। যদিহে সূৰ্য শনিৰ ত্ৰিকোণে স্বাস্থ্যকৰ আৱেগীয় সীমা বা নতুন নিয়ম স্থাপনত সহায় কৰিব, কিন্তু পৰিয়ালিক কথা বাৰ্তাই স্পষ্টতাৰ সৈতে পোনভ্ৰিয়া কৰক আৰু নিশ্চিত সিদ্ধান্তই আপোনাৰ শান্তি পুনৰ্স্থাপন কৰিব আজি। প্ৰেমৰ সম্পৰ্কত সমৰ্থনৰ অনুমতি, কিন্তু আপোনাৰ সৰু ভুলে মনোৰঞ্জনৰ সৃষ্টি কৰিব পাৰে। ব্যক্তিৰ ক্ষেত্ৰত অৰ্থপূৰ্ণতাৰ সন্ধান, কিন্তু ছিংগুল হৈ পিনি একাকিত্ব হৈ পিনি এৰাই থাকিবলৈ নাথাকিব, ছিংগুল হৈ নাথাকিব মানুহজন, সামাজিক হৈ থাকক আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ব্যৱহাৰিক সমস্যাৰ সমাধান, বিশেষকৈ দৰ্শনত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত স্থিৰতা, কিন্তু বিশ্ৰামৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত অলপ উন্নতি হ'ব আৰু সতৰ্কতা বজাই ৰাখিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত অৰ্থপূৰ্ণ পদক্ষেপ সফলতা আনিব। শুভ সংখ্যা হৈছে 19। শুভ সময় হৈছে 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং। ইয়াৰ পিছত কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কথাৰ ওজন বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰখা চিন্তা মুক্তি পাবলৈ বাধ্য হ'ব আজি। মাৰ্কুৰী প্লুটোৰ ষষ্ঠ কোণে গভীৰ যোগাযোগত ক্ষমতা দি পৰিচালনা দিব আপোনাক। স্পষ্টীকৰণ বা আলোচনাৰ সহায় কৰিব আজি। যদিহে স্কৰ্পিঅ'ৰ মনে অন্তৰ্দৃষ্টি তীক্ষ্ণ কৰি আপোনাৰ মাজৰ অলপ পঢ়াৰ আকৰ্ষণ আনিব আজি। নিৰ্দিষ্ট অন্তৰ্দৃষ্টিৰ ওপৰত ভৰসা কৰি পুনৰ নিৰ্মিত পৰিকল্পনা আপুনি আকৌ অগ্ৰসৰ হ'ব পাৰিব আজি। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত বিশ্বাস বৃদ্ধি পাব, কিন্তু অতি বিশ্লেষণে বিবাদ জন্ম দিব পাৰে আপোনাক। ব্যক্তি জীৱনৰ ক্ষেত্ৰত ব্যক্তি জীৱনত সংঘটিত পদক্ষেপে স্থিৰতা আনিব, কিন্তু অতি চিন্তাই আপুনি এৰাই চলিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত সামাজিক বিষয়ত আকৰ্ষণ, বিশেষকৈ বিজ্ঞানৰ বিষয়ত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত প্ৰতিৰোধ বৃদ্ধিৰ বাবে ব্যায়াম, অতি কাম এৰাই চলিব আজি। আৰ্থিক ক্ষেত্ৰত স্মাৰ্ট পৰিকল্পনাই লাভ দিব, কোটিপূৰ্ণ বিনিয়োগ এৰাই চলিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নেটৱৰ্কিঙৰ আজি সুবিধা আছে। নতুন ধাৰণাই আত্মবিশ্বাস বৃদ্ধি কৰিব। শুভ সংখ্যা হৈছে 3। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। ইয়াৰ পিছত তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আৰ্থিক বিষয়ত ব্যৱহাৰিক সিদ্ধান্ত অগ্ৰাধিকাৰ লাভ কৰিব। স্কৰ্পিঅ'ৰ মনে পুনৰ সমতুল্যতাৰ প্ৰয়োজনীয়তা তুলি ধৰিব। যদিহে সূৰ্যৰ জুপিটাৰৰ ত্ৰিকোণে সূক্ষ্ম স্থিৰতাৰ সুযোগ দিব। যিবোৰ বাজেট বা পৰিত্যক্ত প্ৰকল্প পুনৰভ্যাস ফুলিব পাৰে আজি, আকৌ আৰম্ভ হ'ব পাৰে আজি, কিন্তু নমনীয় শৃংখলা বজাই ৰাখি অগ্ৰগতি আপোনাৰ সহজ কৰক আজি। শৃংখলা আজি বজাই ৰাখিব আপুনি নিজৰ জীৱনটোত। প্ৰেমৰ সম্পৰ্কত আৱেগৰ প্ৰৱাহ, কিন্তু অতি অপেক্ষাই আপোনাৰ হতাশা আনিব পাৰে। ব্যক্তি জীৱনৰ ক্ষেত্ৰত সৃজনশীল সমাধানে সুখ আনিব, কিন্তু অতি দায়িত্ব এৰাই চলিব চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত অৰ্থনীতিত আকৰ্ষণ, নতুন পদ্ধতি অধ্যয়ন। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যত স্থিৰতা, ধান্য, মানসিক শান্তি আজি প্ৰদান কৰিব ধ্যানে।
আৰ্থিক ক্ষেত্ৰত আৰ্থিক উদাৰতা আজি লাভ হ'ব, স্থিৰতা বজাই ৰাখিব চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত ব্যৱসায়িক বৃদ্ধিত আজি সফলতা হ'ব। হিংসা আছে 6, শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং আছে গোলাপী ৰং। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ৰাশিত মনৰ প্ৰৱেশে অন্তৰ্দৃষ্টি আৰু ব্যক্তিগত ক্ষমতা বৃদ্ধি কৰিব। সূৰ্য জুপিটাৰ আৰু শনিৰ সৈতে যোগে স্থিৰ অগ্ৰগতিৰ পথ খুলিব, যাতে পূৰ্বৰ আপোনাৰ উপাদানৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব পাৰে। কিন্তু অতীতৰ ধাৰণা পুনৰুদ্ধাৰিত হোৱাৰ সময়ত আপুনি বিজ্ঞতাৰ সৈতে হেৰাই চলক। আপুনি অলপ বিজ্ঞ হৈ চলিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত ছটি কিন্তু অতি সন্দেহে বিবাদ আনিব পাৰে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত পুৰণি পৰিকল্পনা পুনৰ্জীৱিত হ'ব, কিন্তু ৰুটিন এৰাই চলিব চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত মনৰ বিস্তাৰ, বিশেষকৈ দৰ্শনত। আপোনাৰ আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিৰতা অপ্ৰত্যাশিত লাভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত পুৰণি ধাৰণা পুনৰ্ভূত হ'ব, উদাৰতাৰে সফলতা আনিব। শুভ সংখ্যা 8, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰক্তিম গাঢ় ৰক্তিমে ৰঙা ৰং। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। পিছুৱাই ৰখা আৰু প্ৰতিফলনৰ আকৰ্ষণে জাগিব যেন স্কৰ্পিঅ'ৰ মনে অন্তৰ্জগত তীক্ষ্ণ কৰিব। মাৰ্কিউৰী আৰু প্লুটোৰ সংযোগে পৰিকল্পনা পুনৰ বিবেচনা কৰিব, বা সপোনে আপোনাৰ পুনৰ খোজত আকৌ আদৰ্শ কৰি আপোনাৰ সপোন আগবাঢ়ি যাব। কিন্তু নিশ্চুপ শৃংখলাই বাহ্যিক কোলাহলক অতিক্ৰম কৰি এক অন্তৰ্দৃষ্টিৰ দিশে বৃহৎ আপোনাৰ লাভৰ পূৰ্বে আপোনাৰ আগবাঢ়ি যাব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত গভীৰ সংযোগ কিন্তু অতি অপেক্ষাই আপোনাৰ হতাশা আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত উন্নতিৰ পৰিকল্পনাই আপোনাৰ শান্তি আনিব, কিন্তু অতি চিন্তাই এৰাই চলিব চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত ভৱিষ্যতমুখী ধাৰণা, বিশেষকৈ ভ্ৰমণত। স্বাস্থ্যৰ ক্ষেত্ৰত আত্মযত্ন, বিনোদীয় কাৰ্যত আপোনাৰ অলপ আঁতৰি থাকিব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা, অপ্ৰয়োজনীয় ব্যয় এৰাই চলিব চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত অপ্ৰত্যাশিত সমৰ্থন আৰু উন্নতিৰ পথ আজি মুকলি হ'ব। শুভ সংখ্যা আছে 3, শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সামাজিক জীৱনত দীৰ্ঘম্যাদী লক্ষ্যত গতি কৰি স্কৰ্পিঅ'ৰ মনে সমৰ্থক লোকসকলৰ গভীৰ সংযোগ শনাক্ত কৰাৰ প্ৰেৰণা দিব। যদিহে সূৰ্য শনিৰ ত্ৰিকোণে নেতৃত্ব আৰু সিদ্ধান্তৰ গ্ৰহণত শক্তি যোগায় কৰ্মক্ষেত্ৰীয় অগ্ৰগতিৰ বাবে, কিন্তু পুৰণি আকাংক্ষা পুনৰ্জীৱিত কৰি স্পষ্ট পথত আগবাঢ়ি যাব আপুনি। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমত উদাৰতা আৰু সমৰ্থনে বন্ধন মজবুত কৰিব, কিন্তু ভিন্ন মতৰ বাবে সতৰ্ক থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনত দায়িত্ব ভাগ বতৰা কৰক, কিন্তু একাকৈ ছিংগুলকৈ আপুনি সিদ্ধান্ত নল'ব আজি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত বাস্তৱবাদী দৃষ্টিত সফলতা, বিশেষকৈ ব্যৱসায়ত। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য স্থিৰতা, মানসিক চাপৰ বাবে বিশ্ৰাম ল'ব। আৰ্থিক ক্ষেত্ৰত স্থিৰতা, অপ্ৰত্যাশিত খৰচৰ বাবে সতৰ্ক থাকিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত প্ৰকল্পত বিশ্বাস বৃদ্ধি পাব। শুভ সংখ্যা আছে 8, শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে আপোনাৰ হালধীয়া ৰং। ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কৰ্ম আৰু খ্যাতিৰ ওপৰত আলোকপাত হ'ব যেন স্কৰ্পিঅ'ৰ মনে উচ্চাকাংক্ষা বৃদ্ধি কৰিব। অপ্ৰয়োজনীয় পৰিৱৰ্তনৰ শনাক্ত কৰি মাৰ্কুৰী প্লুটোৰ হস্তকোণে কৌশলগত চিন্তা তীক্ষ্ণ কৰি পৰিকল্পনাৰ প্ৰতিশোধনত সহায় কৰিব, কিন্তু শৃংখলা আৰু গভীৰতাই প্ৰতিষ্ঠানিক ব্যক্তিৰ লক্ষ্যত আকৰ্ষণ কৰিব, যাতে শক্তি প্ৰদৰ্শন কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত উষ্ণতাৰ অভাৱ দেখিব, কিন্তু উদাৰতাই সংযোগ মজবুত কৰিব। ব্যক্তিগত জীৱনৰ উন্নয়নৰ আকাংক্ষা, কিন্তু অতি চিন্তা এৰাই চলিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত উদ্ভাৱনীয় ধাৰণাত আকৰ্ষণ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ স্থিৰতা, অতি কামৰ বাবে অলপ সতৰ্ক থাকিব। আৰ্থিক ক্ষেত্ৰত সোণালী সুযোগ, স্থিৰতা বজাই ৰাখিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নতুন সুযোগ, ব্যৱসায়িক ধাৰণাই সফলতা আনিব। শুভ সংখ্যা আছে 4, শুভ সময় হৈছে পুৱা 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। আজি শেষত মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ভ্ৰমণৰ বৃদ্ধিৰ প্ৰেৰণা লাভ কৰিব। আজি ভ্ৰমণৰ যুগ আছে। অধ্যয়ন আৰু আধ্যাত্মিক অন্বেষণৰ জৰিয়তে সূৰ্য শনিৰ ত্ৰিকোণে সপোনক বাস্তৱিত বৃদ্ধিৰ পদক্ষেপত আপোনাক আলোকিত কৰিব। যদিহে মাৰ্কুৰী আৰু প্লুটোৱে এক প্ৰাৰ্থীত অতি বৃহৎ দৃষ্টিভংগীৰ পুনৰুদ্ধাৰে আত্মদৃষ্টি আৰু গাঁথনিৰ মিলনে সফলতাৰ পথ মুকলি কৰিব, কিন্তু সতৰ্ক হৈ থাকক যে আপুনি এইখিনি কৰোঁতে কোনো ভুল সিদ্ধান্ত নলয়। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সমৰ্থন, কিন্তু অতি স্বপ্নময়তাই বাস্তৱতাৰ পৰা আপোনাক আঁতৰাই নিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পুনৰ্জীৱন, কিন্তু ৰুটিন এৰাই নতুনত্বক আজি গ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাত সৃজনশীল প্ৰকাশত সফলতা, শিল্পত আজি উন্নতি। স্বাস্থ্যৰ ক্ষেত্ৰত পুনৰুদ্ধাৰ, অতি ক্লান্তি এৰাই চলিব।
আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিৰতা অপ্ৰত্যক্ষ লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত প্ৰকল্পৰ বিস্তাৰ সফলতা, শুভ সংখ্যা আছে 7, শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সমুদ্ৰ নীলা। বন্ধুসকল, আজিৰ দিনটো দুৰ্নীতিৰ ইমানেই আছিল। আশা কৰোঁ আপোনাৰ বাৰ্তাশী সকলোৰে আজিৰ দিনটো শুভ হওক। তাৰে কামনাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।